নমস্কাৰ টাইমছ নিউজ টুডেৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই হিৰক আৰু পঢ়িবলৈ লৈছো দিনটোৰ আন এক সংবাদ বাইক এণ্ড হাইকৰ উদ্যোগত পৰিৱেশ সজাগতা অভিযান বাইক এণ্ড হাইকৰ উদ্যোগত শিৱসাগৰৰ যুৱকৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা সাইকেলেৰে চাৰিজনীয়া যুৱকৰ দল মাজুলীত উপস্থিত হয় প্ৰদূষণ মুক্ত দিশে আগবাঢ়ি যোৱাৰ উদ্দেশ্যৰে একোখন সাইকেলেৰে যাত্ৰা কৰি নিজে সুস্বাস্থ্য অধিকাৰী হোৱাৰ লক্ষ্য আগত ৰাখি এনে যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা বুলি জনায় মাজুলীত উপস্থিত হৈ তেখেতসকলে মাজুলীৰ ক্ষেত্ৰসমূহ দৰ্শন কৰাৰ লগতে মাজুলীৰ সামগ্ৰিক প্ৰাকৃতিক পৰিৱেশ যাতায়াত তথা মাজুলীৰ অতিথি পৰায়ণতাৰ নিদৰ্শনত যথেষ্ট সুখী বুলি প্ৰকাশ কৰি মাজুলীবাসীক ধন্যবাদ জ্ঞাপন কৰিছে মাজুলীৰ ঐতিহ্য পৰম্পৰা ৰাসলীলা দৰ্শন কৰি মাজুলীৰ পৰা ৰাওনা হ'ব বুলি জনায় তেওঁলোকে আমি শিৱসাগৰৰ পৰা আহিছো বাইক এণ্ড হাইক এডভেঞ্চাৰ স্পৰ্টছ সাইকেল কমিউনিটি ফেলৰ পৰা আহিছো আমি আপোনাৰ আজি 24 তাৰিখ সাইকেল কমিউনিটি ফেলৰ পৰা আমি আপোনাৰ আজি 24 তাৰিখে আহি পালোহি মাজুলী শিৱসাগৰৰ পৰা মাজুলী আহি পাই আমি মাজুলী উত্তৰ কমলাবাৰী হতো তাতে থাকিলো গেষ্ট হাউচত তাৰপা আজি আমি এতিয়া জেঙাইমুখ ঢকুৱাখানা অভিমুখে যাবলৈ লৈছো তাকে আমাৰ তেনেকৈ ওলোৱা ইমান মানে কি কম উদ্দেশ্য বুলি ক'লে এই পৰিৱেশ সজাগতাৰ ওপৰতে এতিয়া যিমানখিনি মানে প্ৰদূষণ হৈছে সেইবিলাকৰ ওপৰত অলপ মানে মানুহৰ প্ৰতি সজাগতা আনিবলৈ তেনেকৈ অহা হ'ল যেটো লকডাউনৰ টাইমত গাড়ী গোৱা সব বন্ধ হৈ গৈছিলে মানে বায়ুমণ্ডলটো অকণ ষ্টেবল হৈ গৈছিলে আমাৰ যেটো ওজন লেয়াৰ আছিল তেতিয়া সবেই মানে কি হ'ল আমাৰ শিৱসাগৰ যোনটো বাইক এণ্ড হাইক কমিউনিটি আছে তাৰ পাই সবেই মানে এখন চাইকেল লৈছে লৈ পেলানি সবেই তাত মানে এনেকৈ ৰাইড ওলোৱা দি এটা ট্ৰিপ ওলাই গৈছিলে সেইকাৰণে আমিও ভাবিলোঁ আমিও এনেকৈ ট্ৰিপ এটা মাৰা সৰু সুৰাকৈ আমাৰ তাতে এদিনীয়া ট্ৰিপ মৰা হয় কিন্তু আমি ভাবিলোঁ কি এবাৰ তাৰ মাজুলীৰ পৰা দিব্যজ্যোতি নাথৰ ৰিপৰ্ট টাইমছ নিউজ।